কবিতার শিরোনাম অগস্তি যাত্রা। কবি নৱজিৎ দাস। তেওঁৰ সৈতে মোৰ সম্পৰ্ক আজন্ম। সুখৰ সংবৃত্তি আৰু দুখৰ হুমনীয়া হৈ একেদিনাই আমাৰ জন্ম। পৃথিৱীখন আমাৰ সমানেই প্ৰিয়। মন গ'লেই আমি মুখামুখি হৈছোঁ, ইজনে সিজনলৈ চাইছোঁ, উঠিছোঁ, বহিছোঁ, কথা পাতিছোঁ। মই হাঁহিলে তেওঁ হাঁহিছে, মই কান্দিলে তেওঁ কান্দিছে। মই মুখ হ'লে তেওঁ অবাক হৈ পৰিছে। হিংসা অথবা ঘৃণাৰ ব্যাকৰণ আমি কোনোদিনেই নপঢ়িলোঁ, অথচ এতিয়া নৈমিত্তিক তেওঁৰ সৈতে মোৰ দ্বন্দ্ব, গোপন সংঘাত। মোক লাগে বুলি কওঁ, তেওঁ মোক নল'বলৈ কয়। মই খাওঁ বুলি কওঁ, তেওঁ মোক নাখাবলৈ কয়। মই যাওঁ বুলি কওঁ, তেওঁ মোক নাযাবলৈ কয়। মোৰ প্ৰাপ্তিৰ পথত তেওঁ এটা গতিৰোধক। তেওঁৰ পৰা মোলৈ দূৰত্ব বঢ়াইছোঁ, তেওঁৰ পৰা লুকুৱাবলৈ লৈছোঁ এটা যন্ত্ৰৰ ভিতৰত সোমাই। কিদৰে সলনি কৰিছোঁ শিৰাই শিৰাই প্ৰবাহিত অকহী পুৰুষৰ সংস্কাৰ। ইচ্ছাবোৰক ৰূপান্তৰিত কৰিছোঁ অনিচ্ছালৈ, অনিচ্ছাবোৰক ইচ্ছালৈ। সলনি কৰিছোঁ ক্ৰান্তি, দিন আৰু ৰাতিৰ সংজ্ঞা। যিমানেই তেওঁৰ পৰা আঁতৰি আহিছোঁ, এজন পলৰীয়া ৰজাৰ দৰে। বাৰে বাৰে তেওঁ মোৰ পথত অন্তক হৈ প্ৰশ্ন কৰিছে, অনৰ্গল, অকাট্য, অনিন্দ। তেওঁ যে মোক এৰি নিদিয়ে। এটা প্ৰশ্নৰ উত্তৰত তেওঁক জনাই থলোঁ যে এয়া মোৰ সাধনাৰ সৌচ্চ বিন্ধ্যাচল। তেওঁ মোলৈ আঙুলি টোৱাই ক'লে, এয়া হেনো ঐশ্বৰ্যৰ অনিৰ্বন্ধ ফচল। এতিয়া ইয়াত সকলো অচল। মোক নিৰ্বাক কৰি তেওঁৰ নিৰ্মোহ প্ৰস্তাৱ, চিৰাচিৰ কৰি মোৰ বুকুৰ বিন্ধ্যাচল আনি দিব লাগে নৱ অনুৰাভ কান্তি। যদিহে নালাগে মোক উদং পথাৰ, নিপানী নদী, অনাদৃত অনিদ্ৰিত বুভুক্ষ নৰনাৰীৰ দুৰ্বহ নিনাধ্বনি, তমস্বিনী ৰাতি। আজি মই কৃতধী। তেওঁৰ নিষ্পাৰ যুক্তিৰ প্ৰহাৰত ত্ৰিমত ভাঙি জীৱনৰ নিৰ্ভৰ সত্যক মানি মূৰ পাতি ললোঁ সাতালি পৰ্বতৰ পাৰ। সুচল সূৰ্যপথৰ প্ৰতিশ্ৰুতিৰে মই তেওঁৰ পৰা বিদায় ললোঁ। খোজ দিলোঁ মোৰ অনিৰুদ্ধ যাত্ৰাৰ।